ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে আমাৰ এডিসি বাইদেউ আহি আমাক মাছপথত ৰখাই আমাক প্ৰতিশ্ৰুতি দিলে যে আমাৰ যিখন স্মাৰক পত্ৰ আছিল সেই স্মাৰক পত্ৰৰ কপিটো লৈছে, লৈ তেখেতে কৈছে যে মোক 2 ঘণ্টা সময় দিয়ক, 2 ঘণ্টা পিছত মই আপোনালোকক মাতিম এইখন পঢ়ি উঠি, আৰু তাৰপিছত আপোনালোকৰ লগত আলোচনা কৰি আমি এটা সিদ্ধান্ত কৰিম আৰু সিদ্ধান্তত উপনীত হ'ম। আৰু আমিও এডিসি বাইদেউৰ এই যি অনুৰোধ, সেই অনুৰোধ ৰক্ষা কৰি আমি আধাতেই আমি আমাৰ যি ধৰ্ণা কাৰ্যসূচী সেই কাৰ্যসূচী স্থগিত ৰাখি আমি কাৰ্যালয়লৈ আমাৰ গোটেইখিনি শ্ৰমিকক আমি যাব দিছোঁ। আৰু 2 ঘণ্টা পিছত আমাক যেতিয়া মাতিব আমি তাত আলোচনা কৰিম, কৰি নিশ্চয় কিবা এটা সিদ্ধান্ত ওলাব বুলি মই আশা কৰিছোঁ। আমি বিচাৰোঁ নলবাৰী MT ৰোড, নলবাৰী PNC ৰোড, নলবাৰী বৰুৱা ৰোড, এই গোটেইখিনিতে হেৰি দিয়ক, 1 ৱে কৰি দিয়ক। আৰু 1 ৱে কৰি দিলে এই যি যান জঁট সেই যান জঁট নোহোৱা হ'ব। আৰু টাউন আৰু গাঁৱৰ যিটো ভাগ কৰিব বিচাৰিছে এইটো কোনো পধ্যে বাস্তৱসন্মত নহয়। এই টাউন আৰু গাঁৱৰ এইটো ব্যৱস্থাটো বন্ধ কৰিব লাগিব। আৰু পৌৰসভাই যিটো নেকি পইচা ৰেজিষ্ট্ৰেশ্যনৰ নামত পইচা লোৱাৰ ব্যৱস্থা কৰিছে সেইটো কোনো পধ্যে সম্ভৱ নহয়। গতিকে আমি এই ৰেজিষ্ট্ৰেশ্যন হেৰিটো আমি উঠাই দিয়াৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু আমাৰ যিবিলাক কাগজ পত্ৰ সেইখিনি কৰাৰ কাৰণে আমাক কমেও 6 মাহ, আৰু যিবিলাকৰ কাগজ পত্ৰ কৰিব নোৱাৰে সেইবিলাককো এই চেচিছ নাম্বাৰ কিবা কৈ দি অন্তত এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰাই দিয়ক। আৰু আমি এই ক্ষেত্ৰত আৰু যি পথেৰে যাব দিছে সেই পথেৰে আমাৰ ৰিক্সাই কোনোদিনে নিজৰ পেটৰ ভাত মোকোলাব নোৱাৰে। সেইকাৰণে আজি এই আমাৰ ৰিক্সা চালকসকল ইমান বেছি উত্তেজিত হৈছে। আজি 3 দিন ধৰি তেওঁলোকৰ ঘৰত চোলা জ্বলা নাই, এই অৱস্থা সৃষ্টি হৈছে। কিন্তু যিসকলে এইবিলাক কৰিছে আমাৰ নলবাৰী পৌৰসভাৰ সভাপতি সভানেত্ৰী জয়শ্ৰী বাইদেউ আৰু ৰবীন দাস আমাৰ উপসভাপতি, তেখেতসকলৰ যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তৰ কাৰণে আজি এই অৱস্থাটোৰ সৃষ্টি হৈছে। আৰু আমি প্ৰশাসনক সম্পূৰ্ণ সহযোগ কৰিম আৰু সহযোগ কৰি আমাৰ এই সমস্যাটো আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।